ঘোষণা হ'ল অসম সাহিত্য সভা নিৰ্বাচনৰ ফলাফল। ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰলৈ একেখন জিলাৰ পৰাই নিৰ্বাচিত সাহিত্য সভাৰ সভাপতি আৰু প্ৰধান সম্পাদক। পৰৱৰ্তী অসম সাহিত্য সভাৰ সভাপতি কোন হ'ব তাকে লৈ অসম সাহিত্য সভাত চলিছিল ব্যাপক চৰ্চা। দেওবাৰে 2025-2027 বৰ্ষৰ সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদক পদৰ নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হয়। সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক, উপসভাপতি পদৰ বাবে পুৱাৰে পৰা সম্পন্ন হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া। তিনিওটা পদত মুঠ 8গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা। বিশিষ্ট সাহিত্যিক ডক্টৰ উপেন ৰাভা হাগাচাম আৰু ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সভাপতিৰ পদত। একেদৰে প্ৰধান সম্পাদকৰ পদত দেৱজিৎ বৰা, সঞ্জীৱ কুমাৰ শৰ্মা, অজিত প্ৰসাদ শৰ্মা আৰু উপসভাপতিৰ পদত প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, ডাক্তৰ বিপিন চন্দ্ৰ কলিতা আৰু তহিৰ ভূঞাই আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা। ইতিমধ্যে ঘোষণা কৰা হ'ল অসম সাহিত্য সভা নিৰ্বাচনৰ ফলাফল। অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে সাহিত্যিক গৱেষক ডক্টৰ বসন্ত কুমাৰ গোস্বামী। মোৰ এটা অনুভৱ হৈছে যে অসমৰ ৰাইজে যিটো আস্থা প্ৰকাশ কৰি আমাৰ ওপৰত এই অতুলনীয় যিখন সন্মান আমাৰ ওপৰত অৰ্পণ কৰিছে, সেই সন্মানৰ যিটো মৰ্যাদা সেইটো ৰাখিবলৈ মই যত্ন কৰিম। আৰু সাহিত্য সভাৰ প্ৰতি মই 1969 চনৰ পৰাই জড়িত হৈ আছোঁ, কিন্তু মোৰ চকুৰ সাহিত্য সভাখনৰ সম্পৰ্কত অসমৰ ৰাইজৰ এটা মনোভাৱ মই দেখিবলৈ পাইছোঁ। সেইকাৰণে এইটো বয়সতো মই ভাবিছোঁ যে যিকোনো প্ৰকাৰে সাহিত্য সভাখনৰ যিটো ঐতিহ্য আৰু গৰিমা সেইটো যাতে কোনো কাৰণতে জৰিমা নহয়, তাৰ কাৰণে মই অকণমান চেষ্টা কৰিম বুলি ভাবিছোঁ। আৰু মই আশা কৰোঁ আমি প্ৰথম কাৰ্যনিৰ্বাহক সমিতিতে অসম সাহিত্য সভাৰ নতুন 2টা বৰ্ষৰ কি কাৰ্যকাল কি হ'ব সেই সম্পৰ্কে আমি জনাব পাৰিম। আৰু আমাৰ কাৰ্যনিৰ্বাহক সমিতিৰ গঠনটো দেখিয়ে অসমৰ ৰাইজে নিশ্চয় সন্তুষ্ট হ'ব। আৰু আমি পুৰণি সংবিধানৰ কিছুমান কথা আমি আঁতৰাই পেলাই আমি আচলতে অধিৱেশনৰ যিদিনাখন শেষ হ'ব পাঠশালাত, সেইদিনাখনে আমি দায়িত্বভাৰ অৰ্পণৰ ব্যৱস্থা কৰিম, যাতে এই ফেব্ৰুৱাৰী মাহটোৰ ভিতৰতে আমি যিখিনি পৰিকল্পনা কৰিছোঁ সেইখিনি সম্পূৰ্ণ যিহেতু অসম সাহিত্য সভাৰ বিভিন্ন সময়ত বিতৰ্ক দেখা পোৱা যায়, আপোনাক যথেষ্ট আশাৰে ৰাইজে লৈছে, এই বিতৰ্কখিনিৰ ক্ষেত্ৰত কি ক'ব ছাৰ? বিতৰ্ক আমি নাইকিয়া কৰিম, একেবাৰে সঁচা কথা এইটো মই প্ৰতিজ্ঞা কৰি ক'ব পাৰোঁ যে অসম সাহিত্য সভাত আৰু বিতৰ্ক নাথাকে। আৰু আমাৰ যিখন সংবিধানখন একেবাৰে পানী নসৰকাকৈ মই যুগুতাই দিবৰ কাৰণে চেষ্টা কৰিম, যাতে কোনেও আৰু ভৱিষ্যতে যে অসম সাহিত্য সভাৰ প্ৰতি যাতে বেয়া ভাৱ এটা সৃষ্টি নহয়, তাৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি সম্পূৰ্ণভাৱে মই ব্যৱস্থা কৰিম। ডক্টৰ উপেন্দ্ৰ ৰাভা হাগাচামক পৰাস্ত কৰি মুঠ 403টা ভোট লাভ কৰি সভাপতি হিচাপে নিৰ্বাচিত হৈছে ডক্টৰ গোস্বামী। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা থিয়ৰী অৱ আছামিজ ডিকচনেৰী বিষয়ত ডক্টৰেট লাভ কৰা ডক্টৰ গোস্বামী কৰ্মময়ী জীৱন অধ্যাপনাৰ মাজেৰে পাৰ হৈছিল। বিভিন্ন গৱেষণামূলক কামৰ সৈতে জড়িত ডক্টৰ গোস্বামী যোৰহাট সাহিত্য সভাৰ সম্পাদক, অসম সাহিত্য সভাৰ ভাষা জ্ঞান পৰীক্ষা সংসদৰ সচিব, অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক, পত্ৰিকা সম্পাদক আৰু 2টা কাৰ্যকালৰ প্ৰধান সম্পাদকো আছিল। হোমেন বৰগোহাঁই অসম সাহিত্য সভাৰ সভাপতি হৈ থকা সময়ত ডক্টৰ বসন্ত কুমাৰ গোস্বামী আছিল প্ৰধান সম্পাদক। ইফালে উপসভাপতি পদত জয়ী হৈছে পদুম ৰাজখোৱা। 393টা ভোট লাভ কৰিছে পদুম ৰাজখোৱাই। আনহাতে অসম সাহিত্য সভাৰ সম্পাদকৰ পদত জয়লাভ দেৱজিৎ বৰাৰ। 401টা ভোট লাভেৰে জয়লাভ দেৱজিৎ বৰাৰ। বিপৰীতে অজিত প্ৰসাদ শৰ্মাই 238টা আৰু সঞ্জীৱ কুমাৰ শৰ্মাই লাভ কৰে 99টা ভোট।
ইফালে 163টা ভোটৰ ব্যৱধানত জয়লাভ কৰে দেৱজিৎ বৰাই। অসম সাহিত্য সভা বুলি ক'লে তাহানিৰ যি গৰিমা, সেই গৰিমা যে এতিয়া নাই সকলোৱে জানে। বিতৰ্কই লগ নেৰা ভাষা সাহিত্যৰ ক্ষেত্ৰখনক নতুন প্ৰাণশক্তিৰে উজ্জীৱিত কৰি তুলিব বুলি আশাবাদী এতিয়া সকলো। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।